Everyone, welcome back to my channel RMB Tech. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো এটা ভ্যাকেন্সিৰ ওপৰত আৰু এই ভ্যাকেন্সিটো ওলাইছে অইল ইন্ডিয়া লিমিটেড 8 আগষ্ট 2025 আপোনালোক ইয়াত দেখা পাইছে গ্ৰেড 3 পোষ্ট হয় পে স্কেল দিছে 26600 ৰ পৰা 90000 জুনিয়ৰ অফিস এসিস্ট্যান্ট 1 আৰু 10+2 হ'ব লাগিব হাই সেকেন্ডাৰী পাস হ'ব লাগিব ইন এনি স্ট্ৰীম যিকোনো স্ট্ৰীমৰ হলিও হ'ব আপোনালোকে পাস কৰিব লাগিব ইয়াত আৰু দিছে ডিপ্লোমা থাকিব লাগিব মিনিমাম 6 মাহ ডিপ্লোমা থাকিব লাগিব আৰু এমএস ওয়ার্ড এমএস এক্সেল এমএস পাওয়ার পয়েন্ট জানিব লাগিব নাম্বার অফ ভ্যাকেন্সি ওলাইছে 10টা আৰু এসসিৰ বাবে ওলাইছে 2টা এসটিৰ বাবে এটা ওবিসি এনসিলৰ বাবে এটা ইডব্লিউএস এটা আনৰিজাৰ্ভৰ বাবে ওলাইছে 5টা টোটাল 9টা আৰু ব্যাকলগ ওলাইছে এটা গোটেইকেইটা মিলি হৈছে 10টা পোষ্ট তো আৰু আমি অবিয়ে গোটেইখিনি চাইলাম কোড কি কেনেকুৱা বিচাৰিছে এজ লিমিট জেনাৰেলৰ বাবে দিছে 30 SC বাবে 35 ST বাবে 30 আৰু OBC NCL বাবে 33 মিনিমাম 18 ইয়ার্স অফ এজ হ'ব লাগিব আৰু এজ ৰিলেক্সেশন তো দিব এজ পাৰ যেটো গভৰ্নমেন্ট ক্ৰাইটেৰিয়া হেতু তেওঁলোকে দিব ডেট অফ বাৰ্থ মেনশন ইন দা এডমিট কাৰ্ড অফ বাৰ্থ সাৰ্টিফিকেট মাৰ্কশিট class 10 issued by the concerned government recognized education board will only be considered as a valid proof of date of birth তেওঁলোকে দিছে বাকি এজ ৰিলেক্সেশন মই ক'লো এজ পাৰ যেটো গভৰ্নমেন্ট ক্ৰাইটেৰিয়া হেতু তেওঁলোকে দিব Selection CBT model hobo, porikha hobo, computer based test hobo, wherein the qualifying marks for the computer based test will be 50% for unreserved OBC NCL ST EWS. For the post reserved for SC PWD, qualifying marks for the computer based test will be 40%. তেওঁলোকে দিছে কি parameters কি থাকিব CBT কি question থাকিব আৰু কোনটো segment থাকিব তেওঁলোকে দিছে তিনিটা section থাকিব ইয়াত দিছে as detailed here under English language and general knowledge public awareness with some questions on Oil India Limited or opor তেওঁলোকে question দিব reasoning arithmetic numerical and mental ability logote technical knowledge in the course curriculum depending on the trade discipline accordingly the CBT will assess the candidates on the following parameters and distribution of marks Oil India Limited or opor কেনেকুৱা ধৰণৰ question আহিব পাৰে মই আপোনালোকক দিম আগতে মোৰ কেইবাটা ভিডিও আছে যিসকল ব্যক্তিয়ে গম নাই পাবা সোৱা না আপোনালোকে মোৰ ভিডিওত সাৰ্চ কৰিলে গম পাব কেইবাটা মই দিছো আগতে আজিটো জুনিয়ৰ এসিস্ট্যান্টৰ পৰীক্ষা হৈ গৈছিল আজি কেইবছৰমানৰ আগত গোটেই অল ইন্ডিয়াৰ ওপৰত যিমান কোৱেশ্চন আছে মই প্ৰায় দিছিলো স্যাম্পল কোৱেশ্চন দিছো আপোনালোকে চেক কৰি ল'ব ইংলিশ ল্যাঙ্গুৱেজ এণ্ড জেনাৰেল নলেজ এৱাৰনেছ এবিলাকত থাকিব 20% ৰিজনিং এৰিথমেটিক নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটি 20% ডমেইন বা টেকনিক্যাল ৰিলেটেড থাকিব 60% টোটাল 100% তেওঁলোকে থাকিব বুলি দিছে আৰু ইয়াত দিছে নো নেগেটিভ মাৰ্কিং ভাল কথা দেয়াৰ উইল বি নো নেগেটিভ মাৰ্কিং দা কম্পিউটাৰ বেসড টেষ্ট উইল বি বাইলিংগুৱেল ইংলিশ আৰু হিন্দী দুইটাতে তেওঁলোকে দিব 2 ঘণ্টাৰ সময় দিব টোটাল 2 আৱাৰ্ছ থাকিব আৰু কম্পেনসেটৰি টাইম দিব যিসকল PWD ক্যান্ডিডেট ফিজিক্যালি হ্যান্ডিক্যাপ ক্যান্ডিডেট তেওঁলোকক এক্সট্ৰা টাইম দিব মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্ট তেনেকৈ ওলাব আৰু ইয়াত ডকুমেন্টস কি লাগিব দিছে কম্পালসৰি ডকুমেন্টস কি আপোনালোকে দিব লাগিব ইয়াত গোটেইখিনি দিছে এডমিট কাৰ্ড আৰু জিলা সৈনিক ওয়েলফেয়াৰ অফিস ৰেজিষ্ট্ৰেচন কাৰ্ড ফৰ এক্স সাৰ্ভিসমেন কি দিছে মেট্ৰিকৰ পৰা আদি কৰি গোটেইখিনি নৰমালি কাষ্ট সাৰ্টিফিকেট ডকুমেন্টস যিখিনি আছে টেষ্টিমনিয়েলছ এবিলাক দিব লাগিব আৰু এপইন্টমেন্ট অফ প্ৰভিজনালি সিলেক্টেড ক্যান্ডিডেটস প্ৰথমতে প্ৰভিজনাল হিচাপে থাকিব প্ৰভিজনাল হিচাপে 12 মাহৰ বাবে থাকিব তাৰ পিছত তেওঁলোকে এক্সটেন্ড কৰি যাব তাৰ পিছত কনফাৰ্মেশন হ'ব আপোনালোকে এডভাৰটাইজমেন্টটো গো থ্ৰু কৰি ল'ব বিফৰ এপ্লাই মই জাস্ট মূল কথাখিনি আপোনালোকক কৈ দিছো আৰু ইয়াৰ কাট অফ ডেটটো তেওঁলোকে দিছে 8 ছেপ্টেম্বৰ 2025 এজ ৰিলেট আপোনালোকৰ কাট অফ দিছে 8 ছেপ্টেম্বৰ 2025 হাউ টু এপ্লাই তেওঁলোকে দিছে ইয়াত আপোনালোকে এবাৰ গো থ্ৰু কৰি ল'ব ইম্পৰ্টেন্ট ডেট কেইটা হৈছে 8 আগষ্ট 2025 ৰ পৰা অনলাইন এপ্লিকেশন হ'ব আৰু লাষ্ট ডেট হ'ব 8 ছেপ্টেম্বৰ 2025 তো আশা ৰাখিছো ভিডিওটো নিশ্চয় ইনফৰ্মেটিভ আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ